নাজিৰাৰ চকীমুখত নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা জোন ই বিজয়ী। নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু নাজিৰা খেলুৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলৰ মাজত অনুষ্ঠিত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত জোন ই দলে জোন চি দলক 8 উইকেটত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। জোন ই দলে টছত জয় হৈ জোন চি দলক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। জোন চি দলে প্ৰথম বেট ধৰি নিৰ্ধাৰিত 8 অভাৰত 5টা উইকেট হেৰুৱাই 80 ৰানৰ লক্ষ্য বান্ধি দিয়ে। জোন চি দলৰ হৈ বিতুপন বুঢ়াগোহাঁয়ে সৰ্বাধিক 28 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জোন ই দলে অপেনাৰ হিতেশ্বৰ কৌৰৰ অপৰাজিত 58 ৰানৰ বিস্ফোৰক ইংলিছৰ সহায়ত মাত্ৰ 4.4 অভাৰতে 8 উইকেটত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত নাজিৰা শিক্ষা খণ্ড আৰু খেলুৱা শিক্ষা খণ্ডৰ সহযোগত আমি তিনিদিনীয়াকৈ শিক্ষকসকলৰ মাজত এখন ক্ৰিকেট খেল অনুষ্ঠিত কৰিছিলোঁ যোৱা 28 তাৰিখৰ পৰা 28 ডিচেম্বৰৰ পৰা। আৰু এই খেলখনি আজি জৱনিকা পৰিছে। ইতিমধ্যে 8টি দলে আমাৰ যোগদান কৰিছিলে। 8টি দলৰ ভিতৰত জোন চি আৰু জোন ই মাজত আমাৰ চূড়ান্ত খেলখনি অনুষ্ঠিত হৈছিলে। চূড়ান্ত খেলত জোন ইয়ে চূড়ান্তভাৱে বিজয়ী হ'বলৈ সক্ষম হৈছে আৰু বিজিত দল হিচাপে জোন চি হৈছে। আৰু আজি আমাৰ চূড়ান্ত খেলখনি শুভ উদ্বোধন কৰিলে নাজিৰা ক্ৰীড়া সন্থাৰ সন্মানীয় উপসভাপতি নিৰ্মল গগৈদেৱে আৰু কেইবাগৰাকী বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত আছিলে। আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়া ৰাখী চাহু বাইদেউ আছিলে আৰু শিক্ষক সমাজে ইমান সুন্দৰকৈ খেলখনিত অংশগ্ৰহণ কৰিলে, সহায় সহযোগিতা কৰিলে, তাৰ বাবে আমি সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চকীমুখ আঞ্চলিক ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তাসকলে এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি সহায় সহযোগিতা আগবঢ়ালে আমি কেতিয়াও নাপাহৰোঁ। আৰু খেলখন অনুষ্ঠিত কৰাৰ ফলত আমি বহু শিক্ষকৰ প্ৰতিভা আমি ইয়াত দেখা পালোঁ আৰু অনাগত দিনত তেওঁলোকক আমি নিৰ্দিষ্ট প্লেটফৰ্ম দিম আৰু তেওঁলোকে আমাৰ জিলা পৰ্যায়ত যিখন ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত হয় প্ৰতি বছৰে, তালৈ আমি এটা সুন্দৰ টীম নিব পৰা অৱস্থাত আমি সক্ষম হৈছোঁ। আৰু অনাগত দিনত আমাৰ দলে আমাৰ নাজিৰা শিক্ষা খণ্ডই চূড়ান্ত বিজয়ী হৈ আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ খেলখনৰ মুখ্য উদ্দেশ্যই হৈছে এইটো, আমি খেলুৱৈসকলক উলিয়াই অনা আৰু ওলাই আহিলে ইতিমধ্যে আমি 2টা দল গঠন কৰিব পৰাকৈ আমাৰ খেলুৱৈ ওলাই আহিছে। সৰ্বমুঠ 100ৰো অধিক শিক্ষকে এই খেলখনত যোগদান কৰিলে আৰু আমি অতিকে আনন্দিত। প্ৰথমবাৰতে আমি সফল হৈছোঁ আৰু অনাগত দিনতো সকলোজনৰ সহায় সহযোগিতা কামনা কৰিছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।